মৰমৰ ছাত্ৰ-ছাত্ৰীসকল মই নাৰায়ণ শৰ্মাই মোৰ ইউটিউব চেনেল সলভিং টেকলৈ তোমালোক আদৰণি জনাইছোঁ। আজি মই দশম শ্ৰেণীৰ প্ৰথম অধ্যায় বাস্তৱ সংখ্যা অৰ্থাৎ ৰিয়েল নাম্বাৰ তাৰ ওপৰত কিছু কথা আলোচনা কৰিম। ৰিয়েল নাম্বাৰৰ ওপৰত থকা ইউক্লিডৰ যিটো তৃতীয় উপপাদ্য সেই উপপাদ্যটো সম্পৰ্কে কিছু আলোচনা কৰিম। ইতিমধ্যে মই ইউক্লিডৰ প্ৰথম দুটা উপপাদ্যৰ ওপৰত দুটা ভিডিঅ' বনাইছিলোঁ। আশা কৰোঁ তোমালোকে ভিডিঅ' দুটা চাইছা। যিসকলে চোৱা নাই চাই ল'বা। মই এই ভিডিঅ'টো ডেছক্ৰিপশ্যনত সেই ভিডিঅ' দুটাৰ লিংক দুটা সংযোজিত কৰিম, চ' তোমালোকে চাই ল'ব পাৰিবা। গতিকে আজিৰ ক্লাছটো আৰম্ভ কৰোঁ। ছাত্ৰ ছাত্ৰীসকল, ইউক্লিডৰ তৃতীয় উপপাদ্যটোৰ সম্পৰ্কে আলোচনা কৰাৰ আগতে আমি কিছু দশমিক ভগ্নাংশৰ সম্পৰ্কে আলোচনা কৰোঁ। চ' দশমিক ভগ্নাংশৰ সম্পৰ্কে আলোচনাটি আগবঢ়াওঁ। ছাত্ৰ ছাত্ৰীসকল, দশমিক ভগ্নাংশ বা ডেচিমেল ফ্ৰেকশ্যন সম্পৰ্কে আমি কিছু কথা আলোচনা কৰিম। দশমিক ভগ্নাংশ তিনিটা প্ৰকাৰৰ। তাৰে প্ৰথম প্ৰকাৰ যিটো দশমিক ভগ্নাংশ বা ডেচিমেল ফ্ৰেকশ্যনটো যাক আমি কওঁ টাৰ্মিনেটিং ডেচিমেল, অৰ্থাৎ আমি হৰেদি যদি লবক হৰণ কৰি গৈ থাকোঁ, অৰ্থাৎ ডিনমিনেটৰেদি যেতিয়া নিউমাৰেটৰক হৰণ কৰি গৈ থাকোঁ, ডিভাইড কৰি গৈ থাকোঁ, তেতিয়াহ'লে এটা সময়ত আমাৰ ভাষে কি হৈ পৰে? 0 হয়। সেই যিটো দশমিক ভগ্নাংশ বা ডেচিমেল ফ্ৰেকশ্যনটো কোৱা হৈছে টাৰ্মিনেটিং ডেচিমেল ফ্ৰেকশ্যন। অৰ্থাৎ প্ৰথমটো হ'ল টাৰ্মিনেটিং ডেচিমেল ফ্ৰেকশ্যন। ঠিক, অৰ্থাৎ টাৰ্মিনেটিং ডেচিমেল ফ্ৰেকশ্যনত ভাগশেষ অৰ্থাৎ ৰিমাইণ্ডাৰ আমাৰ কি হৈ পৰে? 0 হয়। এক্সাম্পল যদি আমি লওঁ 2/5, 2/5ক যেতিয়া আমি 2ক আমি 5এদি যেতিয়া ডিভাইড কৰিম বা হৰণ কৰিম, তেতিয়া আমি কি পাওঁ? 0.4। হৰণটো চোৱা, ইয়াতে 5এদি ডিভাইড কৰিলোঁ, 0, 2 দশমিক দিলোঁ আৰু ইয়াত পালোঁ 20। অৰ্থাৎ আমাৰ ভাগশেষ কি হৈ পৰিল? 0, বা মই ক্ৰছ চিন দিছোঁ, 0 হ'ল ভাগশেষ। অৰ্থাৎ এনেকৈ যেতিয়া হৰণ কমপ্লিট হয়, অৰ্থাৎ হৰণৰ শেষত যেতিয়া ভাগশেষ 0 হয়, সেই যিটো ডেচিমেল ফ্ৰেকশ্যন বা দশমিক ভগ্নাংশক আমি কি বুলি কৈছোঁ? টাৰ্মিনেটিং ডেচিমেল ফ্ৰেকশ্যন। সেনেকৈ বহুত এক্সাম্পল দিব পাৰোঁ আমি। 4/100, 4/100 হ'ব 0.4, এইটো 0.4 হ'ব। 25/1000, এইটো হৈ পৰিব কিমান? 0.025। এই গোটেইকেইটা দশমিক ভগ্নাংশই হ'ল টাৰ্মিনেটিং ডেচিমেল ফ্ৰেকশ্যন। অৰ্থাৎ ইহঁতৰ যেতিয়া আমি হৰণ কৰি গৈ থাকোঁ, এটা সময়ত ভাগশেষ বা ৰিমাইণ্ডাৰ 0 হৈ পৰে। ছাত্ৰ ছাত্ৰীসকল, দ্বিতীয়টো হৈছে পৌনঃপুনিক দশমিক ভগ্নাংশ, যাক আমি ইংৰাজীত নন টাৰ্মিনেটিং ৰিপিটিং ডেচিমেল ফ্ৰেকশ্যন বুলি কওঁ। অৰ্থাৎ এই ভগ্নাংশটোত কি হয়? আমাৰ ভাগশেষ অৰ্থাৎ ৰিমাইণ্ডাৰ 0 নহয়। 0 নহয় কি হ'ব? যে এটা নিৰ্দিষ্ট সময়ত একে কিছুমান সংখ্যাই ওলাই থাকিব। সেইকাৰণে তাক কোৱা হৈছে পৌনঃপুনিক দশমিক ভগ্নাংশ বা নন টাৰ্মিনেটিং ৰিপিটিং ডেচিমেল ফ্ৰেকশ্যন। উদাহৰণস্বৰূপে 10/3, ইয়াত আমি 10/3 অৰ্থাৎ 10ক 3 দি কি কৰিব লাগিব? ডিভাইড কৰিব লাগিব, হৰণ কৰিব লাগিব। হৰণ কৰোঁ 10ক 3 দি। 3 বাৰ 3 যা 9, মাইনাছ কৰিলে 1 হ'ব, দশমিক দিলোঁ, ডেচিমেল দিলোঁ, 0 পালোঁ, আকৌ 3 9, 1 দশমিকৰ বাবে 0 পাম, আকৌ 3 9 1। অৰ্থাৎ এতিয়া দেখিছে নহয়, আমাৰ ক্ৰমান্বয়ে ভাগশেষ 1 ওলাই আছে। অৰ্থাৎ আমাৰ ভাগফলত এনেকৈ দশমিকৰ পিছত 3 3 3 3 3 পাই গৈ থাকিম নে? অৰ্থাৎ ইয়াৰ ৰিজাল্টটো কি হ'ব? 3.333 ... বা ইয়াক আমি এনেকৈও লিখিব পাৰোঁ 3.3 বাৰ। এই 3.3 বাৰ যিটো দশমিক ভগ্নাংশ, এইটোৱে হৈছে পৌনঃপুনিক দশমিক ভগ্নাংশ
বা নন টাৰ্মিনেটিং ৰিপিটিং ডেচিমেল। তোমালোকে নিশ্চয় গম পাইছা নন টাৰ্মিনেটিং ৰিপিটিং ডেচিমেল কি, অৰ্থাৎ যিটো ভগ্নাংশত ভাষে কেতিয়াও 0 নহয় আৰু সেইটোকে আমি কোৱা হৈছে নন টাৰ্মিনেটিং, আৰু ৰিপিটিং অৰ্থাৎ একে ধৰণৰ কিছুমান সংখ্যা দশমিকৰ পিছত ওলাই থাকিব, আৰু সেইটোকে কোৱা হৈছে নন টাৰ্মিনেটিং ৰিপিটিং ডেচিমেল। আৰু এটা এক্সাম্পল মই দিব পাৰোঁ, আমি লওঁ 1/7। 1/7 চোৱা, 1/7 বুলি ক'লে আমি 1ক 7 দি কি কৰিব লাগে, ডিভাইড কৰিব লাগে। তো ডিভাইড কৰোঁ আহা, 7 0 0 1 আহি গ'ল, দশমিক দিলোঁ 0, 7 1 যা 7, 3 দশমিকৰ কাৰণে 0, 7 4 যা 28, 2 দশমিকৰ বাবে 0, 7 2 যা 14, 7 2 যা 14, 6 দশমিকৰ বাবে 0, 7 8 যা 56, 4 দশমিকৰ বাবে 0, 7 35, 5 মই 5টো ইয়াত লিখিছোঁ, আকৌ দশমিকৰ বাবে 0, 7 7 যা 49, আকৌ 1 আহি চোৱা, এই 1টো আমি আকৌ পালোঁ। অৰ্থাৎ এইখিনি সংখ্যা 1 4 2 8 5 7 ৰিপিটিং হৈ গৈ থাকিব। আকৌ যেতিয়া তুমি 1ক আকৌ 7 দি হৰণ কৰিবা, দশমিকৰ কাৰণে 0 আহিব, আকৌ এবাৰ যাব, অৰ্থাৎ ইয়াৰ পৰা আকৌ ষ্টাৰ্ট হৈ যাব গোটেইখিনি। তাৰ মানে আমি কি বুজিলোঁ, ইয়াৰ ৰিজাল্টটো ইয়াতে লিখি দিছোঁ, হৈ পৰিল 0.142857 142857 ... বা আমি ইয়াকে এনেকৈ লিখিব পাৰোঁ 0.142857 বাৰ। সো এইটো এটা হ'ল পৌনঃপুনিক দশমিক ভগ্নাংশ। তো তোমালোকে বুজি পালা পৌনঃপুনিক দশমিক ভগ্নাংশ কি। এই ভগ্নাংশত কেতিয়াও আমাৰ ৰিমাইণ্ডাৰ অৰ্থাৎ ভাগশেষ কেতিয়াও 0 নহয়, আৰু দশমিকৰ পিছত কিছুমান স্থান ক্ৰমান্বয়ে ৰিপিটিং হৈ থাকিব, সেইকাৰণে তাক কোৱা হৈছে নন টাৰ্মিনেটিং ৰিপিটিং ডেচিমেল ফ্ৰেকশ্যন বা পৌনঃপুনিক দশমিক ভগ্নাংশ। তৃতীয় ভগ্নাংশটো হ'ল অপৌনঃপুনিক দশমিক ভগ্নাংশ, যাক ইংৰাজীত কোৱা হয় নন টাৰ্মিনেটিং নন ৰিপিটিং ডেচিমেল ফ্ৰেকশ্যন। নন টাৰ্মিনেটিং নন ৰিপিটিং ডেচিমেল ফ্ৰেকশ্যন বা অপৌনঃপুনিক দশমিক ভগ্নাংশ। অপৌনঃপুনিক দশমিক ভগ্নাংশটো আমি ভাগশেষ 0 নাপাওঁ বা ৰিমাইণ্ডাৰ আমাৰ 0 নহয়। আনহাতে দশমিকৰ পিছত যেনেকৈ পৌনঃপুনিকৰ দশমিকৰ পিছত কিছুমান স্থান ক্ৰমান্বয়ে ৰিপিটিং হৈ থাকিল বা ক্ৰমান্বয়ে একে স্থানবোৰৰ সংখ্যাবোৰ ওলাই থাকিল, কিন্তু অপৌনঃপুনিক দশমিক ভগ্নাংশত বা নন টাৰ্মিনেটিং নন ৰিপিটিং ডেচিমেল ফ্ৰেকশ্যনত সেনেকুৱা নহয়, মানে বেলেগ বেলেগ ওলাব পাৰে। অৰ্থাৎ ইয়াত ভাগশেষ 0ও নহয়, ৰিমাইণ্ডাৰ 0ও নহয়, আনহাতে দশমিকৰ পিছৰ যিবোৰ স্থান সেই স্থানবোৰ ৰিপিটিঙো নকৰে। তো এনেবোৰ যিবোৰ দশমিক ভগ্নাংশ সেইবোৰকে আমি কৈছোঁ অপৌনঃপুনিক দশমিক ভগ্নাংশ বা নন টাৰ্মিনেটিং নন ৰিপিটিং ডেচিমেল ফ্ৰেকশ্যন। উদাহৰণস্বৰূপে আমি এইটো ল'ব পাৰোঁ 0.010011 00111 0001 ... আনহাতে আন এটা লওঁ 1511555 115555 এই দুটা ভগ্নাংশ মন কৰা। এই দুটা প্ৰথম কথা কি নহয়, ভাগশেষ 0 নহয়, অৰ্থাৎ দশমিক যেতিয়া আমি হৰণ কৰি গৈ থাকিম ইয়াত ভাগশেষ বা ৰিমাইণ্ডাৰ কেতিয়াও 0 নহয়, মানে হৰণটো শেষ নহয়, 1 নম্বৰ। 2 নম্বৰ চোৱা, ইয়াত যিবোৰ সংখ্যাৰ ৰিপিটিং দেখাইছে সেই ৰিপিটিং নহয়। যদি চাব গ'লে এইবিলাক ৰিপিটিং নহয়। ইয়াত চোৱা 01 এতিয়া 0011 00011 4টা 0 সেনেকৈ 4টা, অৰ্থাৎ ৰিপিটিং হোৱা নাই।
অৰ্থাৎ এই দশমিক ভগ্নাংশটো শেষো নহয় ৰিপিটিঙো নহয় বা পৌনঃপুনিকো নহয়, সেইকাৰণে ইয়াক আমি কি বুলি কৈছোঁ অপৌনঃপুনিক দশমিক ভগ্নাংশ। পিছৰটো চোৱা 1.15 11 555 111 455 ... এই ভগ্নাংশটো কি নহয় শেষ নহয়, অৰ্থাৎ ইয়াত দশমিক আমি ভাগে আমি 0 নাপাওঁ বা ৰিমাইণ্ডাৰ 0 নহয় আৰু ইভেন হি ৰিপিটিঙো নহয়, সেইকাৰণে ইয়াক আমি কি কৈছোঁ অপৌনঃপুনিক দশমিক ভগ্নাংশ বা নন টাৰ্মিনেটিং নন ৰিপিটিং ডেচিমেল ফ্ৰেকশ্যন। তো ছাত্ৰ ছাত্ৰীসকল আমি এতিয়া দশমিক ভগ্নাংশ আমি তিনি ধৰণৰ পালোঁ। এটাৰ প্ৰথম ধৰণটোত আমি ভাগশেষ 0 পাইছিলোঁ, যাক আমি টাৰ্মিনেটিং ডেচিমেল ফ্ৰেকশ্যন বুলি কৈছিলোঁ। টাৰ্মিনেটিং ডেচিমেল ফ্ৰেকশ্যনত আমাৰ ভাগশেষ 0 হ'ব, অৰ্থাৎ ভাগফল হৰণটো শেষ হ'ব। ভাগশেষ 0 হোৱা বা ৰিমাইণ্ডাৰ 0 হোৱা মানে হৰণটো শেষ হোৱা। দ্বিতীয়টোত কিন্তু ভাগশেষ 0 নহয়, মানে হৰণ শেষ নহয়, কিন্তু আমি একে ধৰণৰ কিছুমান স্থান বা কিছুমান সংখ্যা আমি পাই গৈ থাকোঁ, সেইকাৰণে দ্বিতীয়টোক আমি কৈছোঁ পৌনঃপুনিক দশমিক ভগ্নাংশ বা নন টাৰ্মিনেটিং ৰিপিটিং ডেচিমেল ফ্ৰেকশ্যন। আনহাতে তৃতীয়টোত ভাগশেষ 0 নহয়, অৰ্থাৎ হৰণটো শেষ নহয়, আকৌ ৰিপিটিঙো নহয়, মানে একে স্থানৰ সংখ্যাবোৰ ওলাই গৈও নাথাকে, সেইকাৰণে সেইটোক আমি কৈছোঁ অপৌনঃপুনিক দশমিক ভগ্নাংশ বা নন টাৰ্মিনেটিং নন ৰিপিটিং ডেচিমেল ফ্ৰেকশ্যন। আশা কৰোঁ তোমালোকে দশমিক ভগ্নাংশৰ বিষয়ে কথাখিনি বুজিব পাৰিছা। এতিয়া আমি ইউক্লিডৰ যিটো তৃতীয় উপপাদ্য সেই সম্পৰ্কে আলোচনা কৰিম। ছাত্ৰ ছাত্ৰীসকল ইউক্লিডৰ তৃতীয় উপপাদ্যটো কৈছে কি, ধৰা হ'ল x এটা আমাৰ বাস্তৱ সংখ্যা, মানে x ইজ এ ৰিয়েল নাম্বাৰ, ঠিক, x ইজ এ ৰিয়েল নাম্বাৰ। যদি x এটা বাস্তৱ সংখ্যা হয় তেতিয়াহ'লে আমি xক কি ভাৱত প্ৰকাশ কৰিব পাৰিম, কি আকাৰত, p/q আকাৰত প্ৰকাশ কৰিব পাৰিম, য'ত p, q হ'ব অখণ্ড সংখ্যা, ইন্টিজাৰ, ঠিক। x যদি এটা বাস্তৱ সংখ্যা হয় আমি xক p/q আকাৰত প্ৰকাশ কৰিলোঁ, য'ত p আৰু q হ'ল ইন্টিজাৰ অৰ্থাৎ অখণ্ড সংখ্যা। এতিয়া যদি আমি qক অৰ্থাৎ হৰটোক বা ডিনমিনেটৰ qক কিভাৱে প্ৰকাশ কৰিব পাৰোঁ, 2n × 5n এই ফৰ্মত আমি প্ৰকাশ কৰিব পাৰোঁ, তেতিয়া x তেতিয়া কি হ'ব, টাৰ্মিনেটিং ডেচিমেল ফ্ৰেকশ্যন হ'ব, অৰ্থাৎ কথাখিনি এনেকুৱা, আমাক x এটা বাস্তৱ সংখ্যা দিয়া আছে, যিকোনো এটা বাস্তৱ সংখ্যা দিয়া আছে, আমি ইয়াত x বুলি ধৰি লৈছোঁ, অৰ্থাৎ আমাক যিকোনো এটা বাস্তৱ সংখ্যা দিয়া আছে তাক আমি x বুলি ধৰিছোঁ। তো প্ৰথম আমি xক p/q আকাৰত প্ৰকাশ কৰিব পাৰিম, যিটো বাস্তৱ সংখ্যা হয় তাক আমি p/q আকাৰত প্ৰকাশ কৰিব পাৰোঁ, আকৌ য'ত p আৰু q হয় অখণ্ড সংখ্যা মানে ইন্টিজাৰ, ঠিক। এতিয়া হৰত কোনি থাকিল q, হৰটোৰ যদি প্ৰাইম ফেক্টৰাইজেশ্যন কৰোঁ, প্ৰাইম ফেক্টৰাইজেশ্যন কৰি যদি আমি 2n × 5n ফৰ্মত পাওঁ, তেতিয়া আমাৰ xটো কি হ'ব, এটা টাৰ্মিনেটিং ডেচিমেল ফ্ৰেকশ্যন হ'ব, অৰ্থাৎ xটো এটা দশমিক ভগ্নাংশ হ'ব যাৰ ভাগশেষ 0। তো এইটোৱে হৈছে ইউক্লিডৰ উপপাদ্য 3। ইউক্লিডৰ উপপাদ্য 3 মতে যদি x এটা বাস্তৱ সংখ্যা হয় আৰু xক আমি p/q আকাৰত প্ৰকাশ কৰিব পাৰোঁ, য'ত p আৰু q অখণ্ড সংখ্যা মানে ইন্টিজাৰ হয়, তেতিয়া আৰু যদি qক আমি 2n × 5n আকাৰত প্ৰকাশ কৰিব পাৰোঁ, তেতিয়াহ'লে xটো এটা টাৰ্মিনেটিং ডেচিমেল ফ্ৰেকশ্যন, অৰ্থাৎ
x টো এটা দশমিক ভগ্নাংশ যাৰ ভাগশেষ 0 কিছুমান উদাহৰণ দি মই বুজাইছো ধৰা হল 5/8 এইটো টাৰ্মিনেটিং ডেসিমেল ফ্ৰেকশন হয় নে নহয় আমি ক'ব লাগে বা 5/8 টো যেতিয়া আমি 5 ক 8 দি হৰণ কৰি যাম আমাৰ ভাগশেষ 0 হ'বনে নহয় আমি ক'ব লাগে অৰ্থাৎ আমি ভাগ নকৰাকৈ আমি ক'ব পাৰো কেনেকে যেটো উপবাদ্য মতে আমাৰ 5/8 টো কি ফৰ্মত আহি গৈছে p/q ফৰ্মত আহিছে p মানে হল 5 q মানে হল 8 ওকে উপবাদ্য মতে কৈছে কি যদি কিউক অৰ্থাৎ হৰটো কি ফৰ্মত থাকে 2 to the power n into 5 to the power n এই ফৰ্মত আমি বনাব পাৰো তেতিয়া হলে 5/8 এটা টাৰ্মিনেটিং ডেসিমেল ফ্ৰেকশন হ'ব তো প্ৰথমতে আমি কিউক চাও কিউক আমি এই ফৰ্মত বনাব পাৰো নে নাই কিউ মানে হয় কি আমাৰ 8 সো প্ৰথম 8 টো চোৱা 8 ক 2 ৰে ভাগ কৰিলো কিমান হল 4 আকৌ 2 ৰে ভাগ কৰিলো 2 মানে 8 মানে কিমান হয় 2 কিউব ঠিক আছে এতিয়া আহা ওপৰত 5 থাকিল তলত 8 ৰ জায়গাত আমি কি লিখিলো 2 কিউব ঠিক এতিয়া চোৱা আমাৰ q2 কি ফৰ্মত হ'ব লাগিব 2 to the power n into 5 to the power n আমি 2 to the power n পাইছো কিন্তু 5 to the power n পোৱা নাই তেতিয়াহলে এটা কাম কৰো 5 কিউব ইয়াটো ইনটু কৰো ইয়াটো 5 কিউব ইনটু কৰো কৰিলো অৰ্থাৎ এতিয়া চোৱা তলত কি হল 2 কিউব ইনটু 5 কিউব ওপৰত আহিল 5 to the power 4 অৰ্থাৎ আমি কিমান হ'ব 5 কিউব 125 into 5 হৈ পৰিব 625 এটা মন কৰা যে আমি হৰটুক অৰ্থাৎ কিউটু ডিনোমিনেটৰটোক আমি কি ফৰ্মত কৰিব পাৰিছো 2 to the power n into 5 to the power n so 2 to the power n into 5 to the power n তাৰ মানে 5/8 এটা কি হ'ব টাৰ্মিনেটিং ডেসিমেল অৰ্থাৎ আমি এটা কি লিখিব পাৰিম 5/8 is a terminating decimal fraction ঠিক 5/8 কিয় টাৰ্মিনেটিং ডেসিমেল ফ্ৰেকশন হল আমাৰ 5/8 টো প্ৰথম কথা p/q ফৰ্মত আছে যত q হল 8 আৰু 8 ক আমি 2 to the power n into 5 to the power n ফৰ্মত কি কৰিছো বনাব পাৰিছো বা প্ৰকাশ কৰিব পাৰিছো সেই কাৰণে 5/8 এটা হ'ব টাৰ্মিনেটিং ডেসিমেল ফ্ৰেকশন অৰ্থাৎ ইয়াৰ দশমিকত আমি যেটা প্ৰকাশ কৰিম তেতিয়া আমাৰ ভাগশেষটো কি হৈ পৰিব 0 হ'ব তেনেকে আমি আন এটা एग्जांपल লওঁ 12/25 এটো টাৰ্মিনেটিং হয় নে নহয় আমি জানিব লাগে তে প্ৰথম কথা ই p/q ফৰ্মত আছে হয় p/q ফৰ্মত আছে এতিয়া q মানে ইয়াত কোনি 25 ক আমি কি ফৰ্মত আনিব লাগিব 2 to the power n into 5 to the power n যদি আমি এই ফৰ্মত প্ৰকাশ কৰিব পাৰো তেতিয়া হলে আমাৰ এই গিভেন যেটো ভগ্নাংশ বা ডেসিমেল ফ্ৰেকশন এটা কি হ'ব টাৰ্মিনেটিং ডেসিমেল ফ্ৰেকশন হ'ব ঠিক আছে চোৱা যাওক প্ৰথমতে 25 ক এইটো প্ৰকাশ কৰিব হয় নে নহয় 25 ক আমি 5 দি ভাঙিলে 5 5 যা 25 5 5 গুণ 25 তাৰ মানে 25 equal to 5 square ঠিক তো ইয়াত আমি লিখো 12 25 ৰ জায়গাত 5 square অৰ্থাৎ এই ফৰ্মত প্ৰকাশ কৰিব লাগে 5 to the power n ফৰ্মত আহি গৈছে ঠিক 2 to the power n ফৰ্মটো বনাব লাগে তে এটা কাম কৰো ইয়াত 2 স্কয়াৰ ইনটু কৰো ইয়াত 2 স্কয়াৰ ইনটু কৰো এটা তলত 2 সোয়া যাওক 2 স্কয়াৰ ইনটু 5 স্কয়াৰ আৰু ওপৰত 4 12 4 গুণ 48 এটা সোয়া আমাৰ যেটো কিউ অৰ্থাৎ হৰটো
কি ফৰ্মত আহি গৈছে 2 to the power n into 5 to the power n 2 to the power n into 5 to the power n তাৰ মানে 12/25 is a terminating decimal fraction. Okay, therefore my 12/25 is a terminating decimal fraction. ঠিক আছে, আন এটা এক্সাম্পল চাওঁ। 7/12 7/12 to terminating decimal fraction অৰ্থাৎ 7/12 এনেকুৱা দশমিক ভগ্নাংশ হ'ব যাৰ ভাগশেষ শূন্য হয় নে নহয় আমি জানিব। তো প্ৰথম 7/12 p/q ফৰ্মত আছে। yes, it is in form of p/q. এতিয়া আমি q মানে ইয়াত কোনি 12 ফৰ আমি কি ফৰ্মত নিবলৈ যাম 2 to the power n into 5 to the power n ফৰ্মত হয় নে নহয় চাম। যদি হয় তেতিয়া হলো কম yes 7/12 is a terminating decimal fraction. Okay, so 12 হক আমি প্ৰথমতে প্ৰাইম ফেক্টৰাইজেশ্যন কৰি লওঁ। 2 6 আর 2 6 গুণ 12 2 3 গুণ 6 তাহলে 12 equal to 2 square into 3 12 কি পালো ইয়াত লিখো 7 12 for ঠাইত আমি কি লিখিম 2 square into 3 এইটা সোয়া 12 হক আমি কি ফর্মত দিব লাগিছিল 2 to the power n into 5 to the power n কিন্তু নহল ইয়াত আকৌ প্ৰাইম ফেক্টৰ 3 আহে মৌলিক উৎপাদক কোনি আহে 3 আহে যদি 3 আহে তাৰ মানে এইটো ফৰ্মত সম্ভৱ হ'বই নোৱাৰে তাৰ মানে আমি কি বুজি গলো 7/12 is not a terminating decimal 7/12 is not a terminating decimal ঠিক আমাৰ 7/12 কি নহয় টার্মিনেটিং ডেসিমেল নহয় ফ্র্যাকশন নহয় তাৰ মানে কি বুজিলো যদি আমি 7 ক 12 এ দি হৰণ কৰি যাম কিটাও হৰণ শেষ নহয় এই ক্ৰমান্বয়ে ভাগে কিটাও 0 নহব হৰণটো গৈ থাকিব তো এটু কিটাও টার্মিনেটিং ডেসিমেল নহয় অৰ্থাৎ ইউক্লিডৰ তৃতীয় উপপাদ্যৰ সহায়ত আমি কোনোটা দশমিক ভগ্নাংশ টার্মিনেটিং হয় নে নহয় হেতু জানিব পাৰো টার্মিনেটিং হব যদি হে হৰৰ আমি 2 to the power n into 5 to the power n ফৰ্মত আনিব পাৰো আৰু যদি নোৱাৰো হে কিটাও টার্মিনেটিং ডেসিমেল নহয় তো ছাত্ৰ ছাত্ৰীসকল আমাৰ মূল জানিব লগা কথা হল এইটোৱে যে ইউক্লিডৰ তৃতীয় উপপাদ্যই কয় কোনোটা ভগ্নাংশ মানে কোনোটা ডেসিমেল ফ্র্যাকশন whether it is terminating or not হেতু কথা আমি জানিব পাৰো ইউক্লিডৰ তৃতীয় উপপাদ্যৰ সহায়ত ছাত্ৰ ছাত্ৰীসকল আজিৰ ক্লাছটো ইমানতে সামৰিছো আশা কৰো তোমালোকে আজিৰ পাঠ্য ভালদৰে বুজি পাইছা কিবা নুবুজা থাকিলে মোৰ কমেন্ট বক্সত কমেন্ট কৰিবা আকৌ ভিডিওটো চাই ভাল লাগিলে মোৰ চেনেলটো সাবস্ক্ৰাইব লাইক আৰু শেয়াৰ কৰিবলৈ নাপাহৰিবা আজিলৈ ৰাখিছো ধন্যবাদ